আজি বহুত দিনৰ পৰাই তাৰমানে ইনষ্টাগ্ৰামত ফেচবুকত জুবিনদাৰ এই মূৰ্তিটো মই দেখি আছিলোঁ, আগৰ পৰাই দেখি আছোঁ, আজি দুমাহমান আগৰ পৰাই। তো একজেক্ট মই গম পোৱা নাছিলোঁ এইটো ক'ত আছে। তো আজি মই ভালকৈ গম পালোঁ যে এইটো আছে বকৰ গান্ধী ময়দানত। তো ভাবিছোঁ এবাৰ ওচৰৰ পৰা চাই আহোঁ জুবিনদাৰ এই মূৰ্তিটো, খুব ভাল লাগিব। তো বলক আপোনালোককো দেখুৱাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। তো কি খবৰ আপোনালোকৰ? আজি গম পাইছে মই জুবিনদাৰ সেই যে মূৰ্তিটো আছিল সেই তাতে গৈ আছোঁ। আৰু আজি হৈছে 15 আগষ্ট। তো ৰাতিপুৱা সোনকালে যোৱাৰ কথা আছিল, তো দেৰি হ'ল উঠোতে। তো এতিয়া বাজিছে 9টা বিছ আৰু ৰ'দ দেখা পাইছেনে কিমান ৰ'দ, পূৰা জ্বলি যাব। তো আজি গৈ আছোঁ ডাবুৰ নতুন স্কুটিখনত। সেই ডাবু খালি বদলাই থকা দেখোন স্কুটি। পইচা কম না কোনো দে বাই 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 দিয়া। হা মা ঘৰত আছে, মই যাং দে এটা মম দিয়া। অটো আছে, এটা মম দিয়া মই যাম। অ'কে বাই 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 দিয়া বাই বাই। নতুন স্কুটিত উঠো দে। আজি যিহেতু 15 আগষ্ট না, তো ৰাস্তাত অলপ গাড়ী চাড়ী কম, মানে সচৰাচৰ বন্ধ আছে না, দোকান চোকানো বেছি খোলা নাই, এইবিলাক দেখা পাইছে বন্ধ আছে, তো গাড়ী কম অলপ। আৰু মই এতিয়া আছোঁ জুবিন গাৰ্গৰ সেই মূৰ্তিটোৰ সন্মুখত। এয়া মোৰ সন্মুখত দেখা পাইছে এইটো জুবিন গাৰ্গৰ সেই মূৰ্তিটো, যিটো মই ইমান দিনৰ পৰা ভাবি আছিলোঁ আহিম বুলি। তো এয়াই হৈছে জুবিন গাৰ্গদেৱৰ মূৰ্তিটো। আৰু এই জুবিন গাৰ্গৰ মূৰ্তিটো ক'ত আছে এই বস্তুটো উলিয়াবলৈ বেছি টান নহয়। আপুনি বকৰ যিটো পাৰ্বতী পাহাৰলৈ যোৱা ৰাস্তা, এই ৰাস্তাটো সোমাই আহিলে এইখিনিতে দেখা পাব। এইটো মেইন ৰাস্তাতে তাৰমানে। মই ওচৰৰ পৰা দেখুৱাই আছোঁ ৰ'ব। তো এইটোৱে হৈছে জুবিন গাৰ্গৰ সেই মূৰ্তিটো। আৰু বকৰ যিখন গান্ধী ময়দান আছে, বকৰ গান্ধী ময়দানতে জুবিন গাৰ্গৰ এটা পূৰ্ণাংগ 10 ফুট ওখৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি আছে। আৰু এই মূৰ্তিটো জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে চলিত বৰ্ষ 2026 চনৰ 20 মে তাৰিখে আনুষ্ঠানিকভাৱে অপেনিং কৰিছিলে। আৰু এয়া আছে বকৰ যিটো পাৰ্বতী পাহাৰ যোৱা ৰাস্তা, তাতে আছে এই জুবিন গাৰ্গদেৱৰ মূৰ্তিটো। আৰু এই মূৰ্তিটোৰ পিছফালেই ৱালত কেইটামান জুবিন গাৰ্গৰ মানে বাণী ইমান ধুনীয়াকৈ লিখি থৈছে, মই সেইখিনি এবাৰ আপোনালোকক দেখুৱাই দি আছোঁ। আৰু জীৱনত আপোনালোকে এবাৰ হ'লে আহিব এই মূৰ্তিটো চাব, খুব ধুনীয়া। আৰু এইখন গান্ধী ময়দান বুলি কোৱা হয় বকৰ, তো তাতে আছে। আৰু ইয়াত লিখা আছে চাওক, জুবিন গাৰ্গৰ ইমান ধুনীয়া বাণী 4টামান লিখা আছে। কিতাপ নপঢ়া জাতিক কেৱল গামোচাই বচাব নোৱাৰে, জীৱনত পৰাজয় বুলি কোনো শব্দ নাই, হয় তুমি জিকিবা নহ'লে তুমি শিকিবা। তো এনেকে ধুনীয়াকৈ জুবিন গাৰ্গদেৱৰ বাণী কেইটামান সংৰক্ষণ কৰি থোৱা আছে ইয়াতে। আৰু মানে মেইন কথা হ'ল এই মূৰ্তিটো মই বহুত দিনৰ পৰাই মানে চাব আহিম বুলি ভাবি আছিলোঁ। তো আজি মই গুৱাহাটীৰ পৰা ঘৰলৈ গৈ আছোঁ, তো যাওঁতে মই ভাবিলোঁ এই মূৰ্তিটো এবাৰ মই চাই যাওঁ আৰু আপোনালোককো অলপমান দেখুৱাই দিওঁ। আৰু মই জনামতে এই মূৰ্তিটো স্থানীয় শিল্পী পুলক ৰাভাদেৱে নিৰ্মাণ কৰিছিল, স্থানীয় শিল্পী। আৰু এই মূৰ্তিটো নিৰ্মাণত প্ৰায় 15 লাখ টকা খৰচ হৈছে বুলি মানে মই গম পাইছোঁ। আৰু তো এয়া হৈছে সেই মূৰ্তিটো, মানে বহুত দিনৰ পৰা মই আহিম বুলি ভাবি আছিলোঁ। তো এবাৰ ওচৰৰ পৰা চালোঁ, আপোনালোককো দেখুৱালোঁ। তো কেনেকুৱা লাগিল জনাব।